এয়া গোল নেমুখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু শুকান কাপোৰেৰে মুচি লৈছোঁ। তাৰপিছত এনেকৈ মই সৰু সৰুকৈ কাটি ল'ম আৰু গোটেই মই গোল নেমুখিনি একেটা চাইজতে সৰু সৰুকৈ এনেকৈ মই কাটি ল'ম আৰু আপোনালোকে নিজৰ ইচ্ছামতে কাটিব পাৰে, সৰু ডাঙৰ। আৰু এয়া মোৰ গোটেইখিনি কাটি লোৱা হৈ গ'ল। মই একেটা চাইজতে কাটি লৈছোঁ আৰু এইখিনি মই এতিয়া ইয়াতে অকণমান হালধি গুড়ি সানি ল'ম আৰু মই এনেকৈ ৰ'দত দিম। দি মই অকণমান শুকান হ'লে মই ৰ'দৰ পৰা আনি ইয়াতে বাচন এটাত মই লৈ ল'লোঁ। তাৰপিছত মই গোটা মছলা গুড়ি কৰি লৈছোঁ আৰু সোৱাদ অনুযায়ী মই নিমখ দিছোঁ আৰু এনেকৈ দি মই সৰিয়হৰ তেল দিছোঁ, অকণমান গৰম কৰি লৈছোঁ। তাৰপিছত এনেকৈ মই তেলখিনি দিয়াৰ পিছত ধুনীয়াকৈ মই মিহলাই দিম। ধুনীয়াকৈ মই মিক্স কৰি দিলোঁ। এয়া হৈ গ'ল আৰু চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে, মানে খাওঁ খাওঁৱে লাগিছে। আৰু এনেকৈ আচাৰটো বনালে সঁচাকৈ বহুত খাবলৈ বহুত মানে সোৱাদ লগাই হয়। আৰু এই নেমুৰ আচাৰটো মানে অকল সোৱাদ ভৰা বুলি নহয়, ইয়াতে বহুত ঔষধি গুণ আছে, সকলোৱে জানে বাৰু। আৰু এনেকৈ বনাই আপোনালোকে বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰে, কোনো মানে বেয়া নহয়। আৰু মানে তেনেকৈ ৰ'দত নিদিলেও ঘৰৰ ভিতৰত থাকিলেও এই আচাৰটো মানে বেয়া নহয় আৰু মাজে মাজে অলপ মানে ৰ'দালে ভাল হয়। তো এয়া খাবলৈ ৰেডি হৈ গ'ল আচাৰ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।